উপনীত হ'ব যাওঁ বান গৰাখহনীয়া সমস্যাটোৰ অসমত সমাধান হ'ব আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি দদৰাস্থিত ভিগু ফুকন প্ৰেক্ষাগৃহত আমি 2024 বৰ্ষৰ যি বিশেষ অভিনন্দন অনুষ্ঠান এই অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। অভিনন্দন অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকিল সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি ডাঙৰীয়া, তাৰপিছত আমাৰ মাজত উপস্থিত থাকিল সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, লগতে আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ শুৱালকুছি বুদ্ৰামাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ যোগেশ ডেকা ছাৰক। আমি অনুষ্ঠানটো খুব সুন্দৰভাৱে চলাই নিবলৈ চেষ্টা কৰিলোঁ, তাৰ বাবে ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিলে আৰু আমি প্ৰায় 120 গৰাকী উচ্চতৰ মাধ্যমিক লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা প্ৰদান কৰিলোঁ। লগতে আমাৰ 4 গৰাকীকৈ যি আমাৰ এই অঞ্চলৰ গৌৰৱ APSC এই APSC 4 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা প্ৰদান কৰিলোঁ আৰু এগৰাকী UPSC ছাত্ৰ আছিল তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। গতিকে আমাৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে চলাই নিবৰ বাবে আমাক যি স্থানীয় ৰাইজে সহায় কৰিছে তাক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত ছাত্ৰ সন্থাক যেন যি ভুল ত্ৰুটি হয় ছাত্ৰ সন্থাৰ মাজৰ পৰা যি ভুল ত্ৰুটি হ'ল বা ছাত্ৰ সন্থাৰ যাতে ৰাইজে নিজৰ সন্তান বুলি নিজৰ এটা অভিভাৱকত্বৰে আমাৰ অনুষ্ঠানবোৰ খুব সুন্দৰভাৱে চলাই নিয়াত সহায় কৰে। ধন্যবাদ। কলেজত পঢ়ালোঁ প্ৰথমতে, তাৰপিছত গানৰ লাইনত এনেকৈ আহিলোঁ, গান গাই দেখিচোন ৰাইজেচোন মোক অকণমান মৰম দিছে, তো মই তেনেকৈ গান গালোঁ। যিহেতু কলেজত পঢ়াব হ'লে নিজেও অকণমান অধ্যয়ন কৰিব লাগে, তাৰপিছত মই স্কুললৈ আহি গ'লোঁ। স্কুলত টিউশ্যন নলওঁ, গান হওক খেল হওক যিয়ে নকৰোঁ পঢ়া নিজেও তেনেকুৱা পৰীক্ষা আগৰ দিনানে কিতাপৰ মাজত মই বহি